নমস্কাৰ জেনাৰেল সায়েন্সৰ আজি আমাৰ ২ নম্বৰ ক্লাছ ইয়াৰ আগত আমি এটা ক্লাছ কৰিছো চাওক যদি প্ৰথমে আপোনালোকে ক্লাছ নাম্বাৰ 1 টো কৰা নাই তেনেহলে এই ক্লাছটো অলপমান কানেক্ট কৰিবলৈ দিগদাৰ হ'ব আৰু লগতে মই কৈছো যে অকল এমচিকিউজ কৰাতকৈ কনসেপ্ট প্লাস এমচিকিউ যদি কৰো আপোনালোকৰ লাভ হ'ব কাৰণ তেতিয়া পৰীক্ষাত কুৱেশ্যনটো যদি অলপমান ঘূৰাই পকাইও দিয়ে তেনেহলে আপোনালোকে তাক কি কৰিব পাৰিব যেনেকৈ নহওক এটেম্প কৰিব পাৰিব ঠিক আছে এতিয়া ইয়াত যদিও মই লিখি থৈছো ডিএমই এনটিপিসি এসএসসি আৰআৰবি এপিএসসি যি এক্সামই হওক তাত যদি জেনাৰেল সায়েন্স সিলেবাসটো থাকে তাত আপোনালোকৰ কভাৰ হৈ যাব ঠিক আছে গতিকে আমি অলপমান বুজিব লাগিব মনত ৰাখিব লাগিব লগতে বস্তুবোৰ লিংক কৰিব লাগিব ঠিক আছে আৰম্ভ কৰো যোৱাকালি ক্লাছত যদি চাই আমি পঢ়িছিলো কিহৰ বিষয়ে আমাৰ চাৰিওফালে থকা পদাৰ্থবোৰৰ বিষয়ে ঠিক আছে আৰু সেই পদাৰ্থবোৰ কিহেৰে গঠিত আছিল সৰু সৰু কণিকাৰে গঠিত ঠিক আছে আজি আমি পঢ়িবলৈ গৈ আছো পিওৰ সাবষ্টেন্স এণ্ড মিক্সাৰ্স এতিয়া এটা পিওৰ সাবষ্টেন্স বুলি ক'লে আমি কি বুজো এ পিওৰ সাবষ্টেন্স কনসিষ্ট অফ এ সিঙ্গল টাইপ অফ পাৰ্টিকলছ ঠিক আছে এতিয়া চাওক এইটো আমি পিছত বুজাম এতিয়া পানী ঠিক আছে পানীত যদি আমি চাওঁ বা এটা মই সলিউশন লৈছো বা কিবা এটা মই এটা মেটাৰ লৈছো ইয়াতে যদি যিবোৰ পাৰ্টিকল আছে যিমানবোৰ পাৰ্টিকল আছে কালি আমি পঢ়িছিলো পাৰ্টিকলৰ বিষয়ে কেনেকৈ থাকে কি ফ'ৰ্চ অফ এট্ৰেকশ্যনৰ জৰিয়তে যদি সিঙ্গল টাইপ হয় সকলোবোৰ পাৰ্টিকল তাক আমি কি ক'ম পিওৰ সাবষ্টেন্স আৰু মিক্সাৰ কি হয় মিক্সাৰ্স আৰ constituted by more than one kind of pure form of matter ঠিক আছে এতিয়া মিক্সাৰ্স দুটা প্ৰকাৰৰ হ'ব পাৰে এটা হ'ল আপোনাৰ হোমোজেনিয়াছ মিক্সাৰ যাক সমযোগী মিক্সাৰ মিশ্ৰণ বুলি কওঁ আৰু এটা হেটেৰোজেনিয়াছ তাক অসমযোগী মিশ্ৰণ বুলি কওঁ ঠিক আছে এতিয়া চাওক এগিলাছ মই পানী ললো ঠিক আছে পানীত আপুনি যদি অলপমান সুগাৰ বা নিমখ চেনি বা নিমখ মিক্স কৰি দিয়ে ভালদৰে আপুনি অলপমান চামুচেৰে লৰাই দিয়ক অলপ সময়ৰ পাছত দেখিব পানী সুগাৰ একেবাৰে কি হৈ যাব মিক্স হৈ যাব তাক আপুনি সুগাৰ বা পানীক এক্সট্ৰাকে দেখিবলৈ নোৱাৰে আৰু এনেকুৱা মিক্সাৰবোৰক আমি কি কওঁ হোমোজেনিয়াছ মিক্সাৰ ঠিক আছে একদম সহজ সৰল ভাষাত আপোনালোকে বুজক হোমোজেনিয়াছ সমযোগী আৰু এগিলাছ পানী ল'ব আৰু তাত আপুনি অকণমান বালি মিলাই দিব তাক যিমান মিক্স কৰে আপুনি যিমান পাৰে ঘূৰাই থাকিব কিন্তু কেতিয়াও বালিখিনি আৰু পানীখিনি একদম কমপ্লিটলি মিক্স হৈ নাযায় অলপ হ'লেও আপোনালোকে কি পাব হয়তো সি ওপৰত সাসপেন্ডেড হৈ থাকিব বা তলত কি হৈ যাব গেট বহি যাব তো এনেকুৱা মিক্সাৰক আমি কি কওঁ হেটেৰোজেনিয়াছ মিক্সাৰ বা অসমযোগী মিশ্ৰণ অসমীয়া টাৰ্মটো চাই ল'ব আপোনালোকে মই পাছত আনি দিম মই আছামিজ মিডিয়ামতে পঢ়া কিন্তু ক্লাছ 12ৰ পাছত যিহেতু ইংলিছ আহি গ'ল তাৰপিছত টাৰ্মবোৰ ইংলিছতে শিকিলোঁ মানে অলপমান আকৌ মই বিচাৰিব গ'লে সময় লাগিব পাছত মই টাৰ্ম কেইটা মই কৈ দিম আপোনালোকে জাষ্ট বস্তুবোৰ বুজি যাওক ঠিক আছে হেটেৰোজেনিয়াছ মিক্সাৰ আৰু হোমোজেনিয়াছ মিক্সাৰ কাক কয় আপোনালোকে বুজি পালে ঠিক আছে ইয়াতে লিখা হৈ আছে ডেফিনেশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয় যদি বুজি পালে হৈ গ'ল তথাপিও এবাৰ পঢ়ি দিছোঁ যে এ মিক্সাৰ ডেট হেজ ইউনিফৰ্ম কম্পজিশ্যন থ্ৰু আউট such mixers are called homogeneous mixers or solution আৰু mixers which contains physically distinct parts and have non-uniform composition such mixers are called heterogeneous mixer কিন্তু ইম্পৰ্টেণ্ট কি হয় এই এক্সাম্পল কেইটা মনত ৰাখক কেতিয়াবা এক্সাম্পলটো দিব পাৰে সুধিব যে তলৰ কোনটো হোমোজেনিয়াছ মিক্সাৰ হয় এতিয়া চাওক কেইটামান যদি আপোনালোকে এক্সাম্পল চাই সল্ট ডিজলভ ইন ৱাটাৰ আমি যেতিয়া পানীত সল্ট বা মই নিমখে ক'লো নিমখ যেতিয়া আপুনি ডিজলভ কৰি দিয়ে অলপমান লৰাই দিয়ে তেনেহ'লে দেখিব যে সেইটো কি হ'ব হোমোজেনিয়াছ মিক্সাৰ কাৰণ নিমখ আপুনি পিছত দেখা নাপায় অলপ সময় পিছত কি হ'ব গোটেই নিমখ আৰু পানী কি হৈ যাব সমভাৱে মিহলি হৈ যাব ঠিক আছে আৰু যদি চাই সুগাৰ ডিজলভ ইন ৱাটাৰ এইবোৰ কি হ'ব আপোনাৰ হোমোজেনিয়াছ মিক্সাৰ আৰু লগতে হেটেৰোজেনিয়াছ মিক্সাৰ যদি চাই মই অলৰেডি ক'লোৱে যদি আপুনি চেণ্ড বালিত দিয়ে তেনেহ'লে কি হ'ব হেটেৰোজেনিয়াছ মিক্সাৰ লগতে এইকেইটা চাই দিয়ক মিক্সাৰ অফ ছডিয়াম ক্লৰাইড এণ্ড আইৰণ ফিলিং অ'কে জাষ্ট কি হয় কেনেকৈ হয় নালাগে দিয়া আছে চাই থৈ দিয়ক কেতিয়াবা ইয়াৰ পৰা 4টা দি দিব ক'ব যে তলৰ কোনকেইটা হোমোজেনিয়াছ হয় কোনকেইটা হেটেৰোজেনিয়াছ হয় গতিকে শ্লাইডত আছে মনত ৰাখি থৈ দিব লগতে সল্ট এণ্ড ছালফাৰ ঠিক আছে চাওক অইল এণ্ড ৱাটাৰ চাওক অইল আৰু ৱাটাৰ যেতিয়া মিক্স কৰে কেতিয়াবা মিক্স হোৱা দেখিছেনে এটা কাম কৰিব কালিলৈ পানী ল'ব তাত অকণমান তেল মিক্স কৰি দিব কেতিয়াও নহয় ঠিক আছে আৰু এইবোৰ হৈছে আপোনাৰ হেটেৰোজেনিয়াছ মিক্সাৰ দুইটা এটা বেলেগ লেয়াৰ গঠন কৰিব বুজি পালে মই ভাবোঁ ইয়াত আপোনালোকৰ একো প্ৰব্লেম নাই আৰু এইখিনিকে আমি এতিয়া অকণমান আগবঢ়াম আৰু তাৰ পৰা কুৱেশ্যনবোৰ কেনেকৈ সোধে আপোনালোকে নিশ্চয় গম পাই যাব ঠিক আছে এতিয়া আমি যে মিক্সাৰ্ছ পঢ়িলোঁ ঠিক আছে মিক্সাৰ্ছ আমি দুটা প্ৰকাৰৰ পঢ়িলোঁ কি হোমোজেনিয়াছ আৰু হেটেৰোজেনিয়াছ এতিয়া হোমোজেনিয়াছ মিক্সাৰ যদি চাই আমি ট্ৰু সলিউশ্যন বা সলিউশ্যন বুলি জানো আৰু হেটেৰোজেনিয়াছ মিক্সাৰ আমি দুটা প্ৰকাৰৰ পাওঁ এটা হ'ল ছাছপেনশ্যন আৰু এটা কলয়ডিয়েল সলিউশ্যন চেপ্টাৰটো ইয়াৰ পৰা আৰম্ভ হৈছে ঠিক আছে আৰু হোমোজেনিয়াছ সলিউশ্যনত এলয়ছটো আমি পিছত পঢ়িম বা আজিও এটা শ্লাইড আমি পাম ট্ৰু সলিউশ্যন আৰু এলয়ছটো আপোনাৰ কি হয় মেইনলি সলিউশ্যনে হয় য'ত আমি সলিড ঠিক আছে সলিড সলিউশ্যন পাওঁ এতিয়া সলিড গেছ এইবোৰ কি হয় 5 মিনিট আপোনালোকে ৰক আপোনালোকে গম পাই যাব ঠিক আছে আমি প্ৰথমে কি পালোঁ পিওৰ সাবষ্টেন্স পালোঁ তাৰপিছত আমি কি পালোঁ মিক্সাৰ্ছ পালোঁ আৰু মিক্সাৰ্ছ আমি দুটা প্ৰকাৰৰ পালোঁ এটা হোমোজেনিয়াছ এটা হেটেৰোজেনিয়াছ ঠিক আছে আৰু হোমোজেনিয়াছ মিক্সাৰ যদি আমি চাওঁ
কি হয় ট্ৰু সলিউশনছ আৰু এলয় আৰু হেটেৰোজেনিয়াছ মিক্সাৰ আমি সাসপেনশন এণ্ড কলয়েডছ ঠিক আছে মেইনলি যদি চাই আমি তিন প্ৰকাৰৰ মিক্সাৰ্ছ পালো এটা যাক আমি কওঁ সলিউশন বা ট্ৰু সলিউশন সাসপেনশন আৰু কলয়ডিয়াল সলিউশন কলয়েডছ এতিয়া আমি প্ৰথম পঢ়িবলৈ গৈ আছো সলিউশন কুৱেশ্যন কেনেকৈ আহিব ৰ'ব মই দেখাই আছো তাৰ আগতে মই এটা কথা কওঁ আমাৰ জিকেটো কমপ্লিট ইউটিউবত আপলোড হৈ আছে আপোনালোকে চাব পাৰিব প্লেলিষ্টবোৰ মইতো অলৰেডি কি কয় টেলিগ্ৰাম গ্ৰুপত দি দিছোঁ যিসকলে জইন কৰা নাই আপোনালোকে জইন কৰি ল'ব আদাৰৱাইজ পিডিএফখিনি যদি ল'ব বিচাৰে ইয়াত কণ্টেক্ট কৰিব কণ্টেক্ট কৰি আপোনালোকে পিডিএফখিনি ল'ব পাৰিব যিকোনো এক্সামৰ কাৰণে হৈ যাব হোৱাটছআপত পাই যাব আৰু আপোনালোকে পে'মেণ্ট কৰিব লাগিব আৰু ভিডিঅ'খিনি ইউটিউবতে আছে যদি পিডিএফ ল'বও নিবিচাৰে তথাপিও আপোনালোকৰ কাম চলি যাব কাৰণ মেক্সিমাম বস্তু ইউটিউবতে আপলোড কৰা হৈ আছে ঠিক আছে অ'কে নাও এতিয়া এই কুৱেশ্যনবোৰ চাওক কুৱেশ্যন কেনেকৈ আহে এইটো এটা PYQ হয় APSC 2023 যি প্ৰিলিমছত কুৱেশ্যন আহিছিল ইয়াত সুধিছে যে সলিউশনছ আৰ অফ মেনি টাইপছ কনচিডাৰ দ্য ফলোয়িং টাইপছ অফ সলিউশন উইথ এন এক্সাম্পল ঠিক আছে এতিয়া বুজি নাপাব অলপ সময় ৰখক এই কুৱেশ্যনটো বুজি নাপাব 2 মিনিট ৰখক আপোনালোকৰ কমপ্লিট হৈ যাব আমি এতিয়ালৈকে কি পঢ়িলোঁ মিক্সাৰ্ছ homogenious heterogeneous homogenious আমি চাওঁ সলিউশন আৰু heterogeneous suspension and colloids ঠিক আছে এতিয়া সলিউশন ঠিক আছে সলিউশন কি হয় A solution is a homogeneous mixture of two or more substances. ঠিক আছে মনত ৰাখিব সলিউশন সদায় কি হয় homogeneous mixture হয় অলপ আগত আমি চাৰ্টখন চাই আহিছোঁ যেতিয়া দুটা বা তাতকৈ বেছি আমি সাবষ্টেন্স যোগ কৰি দিম মিক্স কৰি দিম যদি আমি এটা homogeneous mixture পাওঁ তাক আমি কি ক'ম সলিউশন ক'ম আৰু এক্সাম্পল যদি চাই সলিউশন কি আমি গৰম দিনত নেমু পানী খাওঁ পানীত নেমু দি দিওঁ তেনেকৈ সোডা ৱাটাৰ বা আমি পানীত নিমখ দি দিলোঁ মিক্স কৰি দিলোঁ সেইটো এটা কি হয় আপোনাৰ সল্ট সলিউশন হ'ল ঠিক আছে এইবোৰ এক্সাম্পল আচলতে আমি মেইনলি কি ভাবোঁ usually we think of a solution as a liquid that contains either a solid liquid or gas dissolved in it ঠিক আছে আমি মেইনলি যদি সলিউশন বুলি ভাবোঁ তেনেহ'লে আমাৰ মনত এটাই আহে পানী আছে বা লিকুইড আছে তাত আমি কিবা দিলোঁ গেছ দিলোঁ বা সলিড দিলোঁ তেনেকৈ আমি সলিউশন এটা পালোঁ বা লিকুইডে দিলোঁ কিন্তু এটা কথা মন কৰিব যে সলিড সলিউশনো পাওঁ যাক আমি এলয়ছ বুলি কওঁ ঠিক আছে য'ত সলিড আৰু সলিড মিক্স হৈও আমি তাক আমি কি কওঁ এলয় কওঁ আৰু গেছিয়াছ সলিউশন এয়াৰ তাত কি হৈ আছে এয়াৰত যদি চাই কি মিক্স হৈ আছে গেছ হয়নে homogeneous mixture of gases তাত অক্সিজেন আছে নাইট্ৰজেন আছে কাৰ্বন ডাই অক্সাইড আছে কিমান কি গেছ আছে বতাহত এয়াৰত এই সকলোবোৰ কি হৈছে মিক্স হৈ আছে গতিকে যদি সোধে এয়াৰ ইজ এ সলিউশন অফ হোৱাট টাইপ অফ সলিউশন দিছ ইজ এ গেছ ইন গেছ ঠিক আছে গেছ ইন গেছ অলপ পাছত বুজি পাব জাষ্ট ধৈৰ্য ধৰক ধৈৰ্য ৰাখক ধৈৰ্য ধৰক কমপ্লিট ক্লিয়াৰ হৈ যাব চিন্তা কৰিব নালাগে আপোনালোকে KSJS আছামত আছে ঠিক আছে অ'কে নাও এতিয়া মই এটা এক্সাম্পল দিছোঁ এগিলাছ পানী আৰু এইখিনি আপোনাৰ নিমখ আমি কি কৰিছোঁ পানীত নিমখ মিলাইছোঁ অলপমান ঘূৰাই দিছোঁ তাৰপিছত আমি কি পাম এটা homogeneous মিক্সাৰ পাম যাক আমি কি ক'ম সলিউশন সল্ট সলিউশন ইয়াক আমি কি ক'ম সল্ট সলিউশন এতিয়া আমি পানীত যে নিমখ ডুবালোঁ তাৰপিছত আমি কি পালোঁ এটা সলিউশন পালোঁ ইয়াতে নিমখখিনি কি হ'ব আপোনাৰ সলিউট বা দ্ৰাব্য অসমীয়াত আমি কি ক'ম দ্ৰাব্য আৰু পানীত আমি ক'ত ডুবাইছোঁ পানীত ডুবাইছোঁ তাক আমি কি ক'ম সলভেণ্ট বা দ্ৰাৱক দ্ৰাব্য আৰু দ্ৰাৱক মনত ৰাখিব দ্ৰাব্য প্লাছ দ্ৰাৱক আমি কি পাম দ্ৰৱ সলিউশন ঠিক আছে গম পালে ক্লিয়াৰ হ'ল আৰু এতিয়া সুধিব পাৰে যে এই যিটো সলিউশনটো পালোঁ আমি ইয়াক কি ক'লোঁ সল্ট সলিউশন বা নিমখ সলিউশন এই সলিউশনটো কি টাইপৰ হয় চাওক ইয়াত আমি যিটো সলিউট দিলোঁ সলিউট কি হয় আপোনাৰ নিমখটো এইটো ইয়াৰ ষ্টেটটো কি হয় সলিড সেইকাৰণে মই কৈছিলোঁ যে আপোনালোকে আগৰ ক্লাছটো কৰিব লাগিব সলিড সলভেণ্ট কি হয় ৱাটাৰ ইয়াৰ টাইপটো কি হয় এইটো কি ফৰ্ম হয় লিকুইড গতিকে সল্ট সলিউশনটো কি হ'ব আপোনাৰ সলিড ইন লিকুইড ঠিক আছে তো এইটো হোৱাট ইজ দ্য টাইপ অফ সলিউশন সলিড লিকুইড বা লিকুইড সলিড মেইনলি আমি সলিড লিকুইড বুলি কওঁ আমি কি কয় সলিড ক'ত দিছোঁ লিকুইডত দিছোঁ ঠিক আছে তো আপোনালোকে এই কনচেপ্টটো মই ভাবোঁ ক্লিয়াৰ হৈ গ'ল সলিউট সলভেণ্ট হ'ল তো সলিউটটো আমাৰ ইয়াৰ টাইপটো কি হয় সলিড সলভেণ্টটো কি হ'ল আপোনাৰ লিকুইড আৰু নেক্সট যেতিয়া আমি পঢ়িম জাষ্ট সলিউট সলভেণ্ট এনেকৈ পঢ়িম আৰু ইয়াত বুজাই থকাত নাই গতিকে সলিউট প্লাছ সলভেণ্ট ইজ ইকুৱেল টু সলিউশন আৰু সলিউশন কি হয় এ সলিউশন ইজ এ homogeneous mixture of two or more substances এতিয়া এই কুৱেশ্যনটো চাওক ইয়াত সুধিছে ঠিক আছে এ সলিউশনছ আৰ অফ মেনি টাইপছ মই ক'লোঁ এই সলিউশন বহুত টাইপৰ হ'ব পাৰে কি হ'ব পাৰে গেছ হয়নে গেছ ইন লিকুইড সলিড ইন লিকুইড সলিড ইন সলিড লিকুইড ইন লিকুইড তো এইমাত্ৰ যিটো আমি চালোঁ এইটো কি হ'ল আপোনাৰ সলিড ইন লিকুইড ঠিক আছে সলিড ইন লিকুইড গতিকে এতিয়া ইয়াত সুধিছে যে ইয়াত আপোনাৰ টাইপটো দিছে আৰু ইয়াত আপোনাৰ কি দিছে এক্সাম্পল দিছে গেছ ইন গেছ ভিনেগাৰ সলিড ইন লিকুইড ব্ৰাইন সলিড ইন সলিড ব্ৰাছ লিকুইড ইন লিকুইড কোকা কোলা
কোনকেইটা কাৰেক্ট সুধিছে এতিয়া এই কুৱেশ্যনটো কৰাৰ আগত আপোনালোকে এই বস্তুটো জানিব লাগিব এই চাৰ্টখন চাওক ইয়াতে আপোনাৰ সলভেন্ট দিয়া আছে ইয়াতে আপোনাৰ সলিউট দিয়া আছে ঠিক আছে এতিয়া সলিড সলভেন্টটো সলিড সলিডো সলিড তাৰ এক্সাম্পল হ'ব আপোনাৰ কি ব্ৰাছ ষ্টিল ঠিক আছে এনেকুৱা বহুত আছে মই এলয়ৰ এইটো এতিয়া ৰাখক এলয়ৰ মই লিষ্টখন অলপ পাছত দি আছোঁ তেনেকৈ আপোনাৰ আৰু ওৱান টাইপ অফ সলিউশ্যন কি হ'ব পাৰে লিকুইড ইন সলিড হয়নে মানে লিকুইড ইন সলিড মানে সলিডটো আপোনাৰ লিকুইড আৰু সলভেন্টটো আপোনাৰ কি সলিড তো এক্সাম্পল এমালগাম থৈ দিয়ক তাৰপিছত গেছ ইন সলিড হাইড্ৰজেন ইন প্লেট মানে এক্সাম্পল দুই এটা থৈ দিয়ক পাছত আমি যিমানখিনি ইম্পৰ্টেণ্ট হয় ইমানখিনি আমি কৰি দিম দেন সলিড ইন লিকুইড সুগাৰ সলিউশ্যন এইমাত্ৰ পালোঁ সল্ট সলিউশ্যন তাত আমি কি কৰোঁ সুগাৰটো কি হয় সলিড হয় আমি ক'ত দিওঁ সলিউশ্যন সলভেন্টটো কি হয় লিকুইড হয় তো সলিড ইন লিকুইড সুগাৰ সলিউশ্যন দেন লিকুইড ইন লিকুইড ৰাবিং এলকহল দেন গেছ ইন লিকুইড কাৰ্বনেটেড ড্ৰিংকছ এইটো কিয় ইম্পৰ্টেণ্ট হয় মই মাৰ্ক কিয় কৰি থৈছোঁ গেছ ইন লিকুইড যিমানবোৰ কাৰ্বনেটেড ড্ৰিংকছ আছে কোকোকোলা আপোনালোকে গৰম দিনত খাই ন ঠাণ্ডা পানীয় বা কাৰ্বনেটেড আপোনাৰ ড্ৰিংকছবোৰ সেইবোৰত কি হয় গেছ ইন লিকুইড সলিউশ্যন ঠিক আছে লিকুইডত গেছ দ্ৰৱীভূত হৈ থাকে ওকে দেন যদি সোধে কাৰ্বনেটেড ড্ৰিংকছবোৰত সলিউট কি এণ্ড সলভেন্ট কি সলিউট কি হ'ব আপোনাৰ গেছ আৰু সলভেন্ট কি হ'ব আপোনাৰ লিকুইড আৰু আমি কম কেনেকৈ গেছ ইন লিকুইড ঠিক আছে তেনেকৈ আপোনাৰ সলিড ইন গেছ কেম্ফৰ ইন নাইট্ৰজেন দেন লিকুইড ইন গেছ হিউমিড অক্সিজেন দেন গেছ ইন গেছ অলপ আগত মই কৈছিলোঁ এয়াৰ ঠিক আছে ইয়াত যদি ভালদৰে মন কৰে 3 নম্বৰটো যদি চাই সলিড ইন সলিড য়েছ ব্ৰাছ ওকে এইটো আমি পাই আহিছোঁ দেন সলিড ইন লিকুইড ব্ৰাইন অলছ এ সল্ট সলিউশ্যন ঠিক আছে তো সল্ট সলিউশ্যন আমি কি কৰোঁ সলিড ইন লিকুইড এইটো কাৰেক্ট হয় ভালদৰে যদি মন কৰে কোকোকোলা এইমাত্ৰ পাইছিলোঁ কোকোকোলাটো কি হয় এটা কাৰ্বনেটেড ৱাটাৰ লিকুইড ইন লিকুইড হয় জানো নহয় যিমানবোৰ কাৰ্বনেটেড ৱাটাৰ আছে সেইবোৰ কি হয় গেছ ইন লিকুইড তো এইটো আপোনাৰ ইনকাৰেক্ট হৈ আছে বাকী এইটো যদি চাই ভিনেগাৰটো আপোনাৰ কি হয় লিকুইড ইন লিকুইড ঠিক আছে এইটো সলিড ইন লিকুইড টাইপৰ নহয় গতিকে এইটো ভুল হৈ আছে গতিকে আমাৰ কি শুদ্ধ হৈ আছে 2 and 3 অনলি তো এনেকুৱা কুৱেশ্যন আহিব মই ভাবোঁ আপোনালোকে বুজি পাইছে আৰু মই ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন দিম আপোনালোকে ইয়াৰ এনচাৰবোৰ কৰিব পাৰিব ইয়াত সুধিছে যে এ সলিউশ্যন ইন হুইচ ন' মোৰ সলিউট কেন বি ডিজলভ এট এ গিভেন টেম্পাৰেচাৰ ইজ ন'ন এজ যিটো দ্ৰৱত কোনো দ্ৰাৱণীয় পদাৰ্থ এটা নিৰ্দিষ্ট উষ্ণতাত দ্ৰৱীভূত কৰিব নোৱাৰি সেইটো কি বুলি জনা যায় চাওক এতিয়া এইখিনি পানী আছে ইয়াত আমি কি কৰিছোঁ সল্ট এড কৰি গৈ আছোঁ নিমখ এড কৰি গৈ আছোঁ এটা ৰুম টেম্পাৰেচাৰত এটা ফিক্স টেম্পাৰেচাৰত এনেকুৱা এটা সময় আহি পৰিব নিমখ এটা টাইমৰ পাছত কি হ'ব এই নিমখখিনি আৰু মিক্স নোহোৱা হ'ব ঠিক আছে গম পাইছে ন নিমখটোতো এনেকুৱা নহয় ইনফাইনাইট টাইমলৈ মিক্স হৈ থাকিব এটা সময় আহি পাব সেই টাইমটোত কি হ'ব আৰু আমি যিমান ফাৰ্ডাৰ নিমখ মিক্স কৰিলেও সেই সলিউশ্যনটো আৰু কি নহ'ব হোমোজেনিয়াছ নহ'বগৈ বা তাৰ যিমানখিনি সলিউট ল'ব পৰা অৱস্থা আছিলে সিমানখিনি কি হৈ যাব তাৰ এক্সট্ৰিম কণ্ডিশ্যন হৈ যাব আৰু তাতকৈ বেছি ল'ব নোৱাৰে সেই অৱস্থাটো সুধিছে তাক কি কোৱা হয় যে এ সলিউশ্যন ইন হুইচ ন' মোৰ সলিউট কেন বি ডিজলভ এট এ গিভেন টেম্পাৰেচাৰ ইজ ন'ন এজ চেচুৰেটেড সলিউশ্যন সংপৃক্ত দ্ৰৱ বুলি কোৱা হ'ব দিছ ইজ এ মেক্সিমাম ষ্টেজ ঠিক আছে অ'কে তাৰপাছত যদি চাই কুৱেশ্যন সুধিছে যে য়েছ সলিউশ্যন হৈ গ'ল সলিউশ্যনৰ পৰা আমি পিছত কুৱেশ্যন কৰিম দেন আমি অলপমান চাই লওঁ অলপ আগত পাইছিলোঁ ন সলিড সলিউশ্যন তাক আমি এলয় বুলিও কওঁ এতিয়া যদি চাই কুৱেশ্যন কেনেকৈ আহিব কপাৰ এলয়ছ উইথ টিন গিভছ ব্ৰঞ্জ ইয়াত চাওক মই যিকেইটা মাৰ্ক কৰি দিম মনত ৰাখিব ব্ৰাছ যে আমি পাওঁ কি পাওঁ কপাৰ আৰু জিংক মিক্স কৰি পাওঁ ঠিক আছে কপাৰ এণ্ড জিংক তো ব্ৰাছ পাওঁ দেন ব্ৰঞ্জ আপোনাৰ কপাৰ এণ্ড টিন ব্ৰঞ্জ আৰু চাব পাৰে ষ্টিল আইৰণ কাৰ্বন ষ্টিল ঠিক আছে এণ্ড বাকী যদি আপোনালোকে কিছুমান বস্তু মন কৰে এই চাৰ্টত যিমানখিনি দি আছোঁ প'ষ্ট কৰি আপোনালোকে পঢ়িব পাৰে লগতে ইয়াৰ ৰাসায়নিক সংকেত কি হয় এইটো ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে অ'কে আমাৰ সলিউশ্যন ইয়াতে সমাপ্ত হ'ল এতিয়া আমি গৈ আছোঁ কলয়ডিয়েল বা ছাছপেনশ্যন আমি কি পাইছিলোঁ সলিউশ্যন ছাছপেনশ্যন এণ্ড কলয়ডিয়েল সলিউশ্যন এই ছাছপেনশ্যনটো আমি কুৱেশ্যন আকাৰে কৰিছোঁ ইয়াত চাওক ইয়াত কি কৈছে এ হেটাৰজেনিয়াছ মিক্সাৰ ইন হুইচ দ্য সলিউট পাৰ্টিকলছ ডু নট ডিজলভ and remain suspended throughout the solvent and the solute particles can be seen with the naked eye is known as obviously suspension ঠিক আছে ছাছপেনশ্যনটো কি হয় এটা হেটাৰজেনিয়াছ মিক্সাৰ হয় যিটো বৈষম্যপূৰ্ণ মিশ্ৰত দ্ৰৱীভূত কণাবোৰ দ্ৰৱীভূত নহয় ঠিক আছে আৰু তাক আমি খালী চকুৰে দেখোঁ কমপ্লিটলি মিক্স হৈ নাযায় আৰু দিছ ইজ এ হেটাৰজেনিয়াছ টাইপ আমি কি কওঁ ছাছপেনশ্যন আৰু এটা কথা মন কৰিব যে যিমানবোৰ ছাছপেণ্ডেড সলিউশ্যন আছে ধৰক মই এতিয়া পানীত মই কি কৰিলোঁ বালি মিক্স কৰি দিলোঁ মই এটা এক্সাম্পল দিছিলোঁ তাক আমি কি ক'ম ছাছপেনশ্যন আৰু এইবোৰক আমি এটা কি কৰিব পাৰোঁ ইয়াৰ পৰা সলিউট আৰু সলভেণ্টক আমি কি কৰিব পাৰোঁ মানে ছেপাৰেট কৰি দিব পাৰোঁ বাই দ্য কোনটো প্ৰচেছৰ দ্বাৰা
ফিল্ট্ৰেশ্যন বা ফিল্টাৰিং ঠিক আছে ইয়াতে সুধিছে যে the process of separation of insoluble solid from liquid is called filtration এতিয়া আমি চাবলৈ গৈ আছো কলয়ডিয়েল সলিউশন চাওক অলপমান যদি আমি ৰিকল কৰো তেনেহলে বস্তুবোৰ লিংক কৰি আহিব সায়েন্স এনেকুৱা এটা সাবজেক্ট আমি বস্তুবোৰ লিংক কৰিব লাগিব আমি কি পঢ়িলো প্ৰথমে পিউৰ সাবষ্টেন্স তাৰপাছত আমি মিক্সাৰ্ছ পঢ়িলো মিক্সাৰ্ছ কি হ'ব পাৰে হোমোজেনিয়াছ এণ্ড হেটেৰোজেনিয়াছ ঠিক আছে তাৰপিছত আমি এটা পঢ়িছিলো হোমোজেনিয়াছ মিক্সাৰ solution বা true solution then heterogeneous mixer suspension বা colloidal solution বা colloids ঠিক আছে সো আমি মেইনলি এই তিনিটাৰ ওপৰতে ফোকাস কৰি পঢ়ি আছো আৰু কেনেকুৱা কোৱেশ্চন হ'ব পাৰে আপোনালোকে নিশ্চয় গম পাই আছে আমি সলিউশন ঠিক পঢ়িলো সলিউশনত আমি কি পালো সলিউট প্লাস সলভেন্ট আমি সলিউশন এটা পাও সলিউশন ডিফাৰেন্ট টাইপ হ'ব পাৰে এটো যদি এক্সাম্পল দিও এটো কি হ'ব আপোনাৰ সলিড ইন লিকুইড ঠিক আছে তেনেকৈ আমি সলিড ইন সলিড গেছ ইন গেছ বা ডিফাৰেন্ট টাইপ অফ কি পালো আপোনাৰ সলিউশন পালো বা আমি এলয়স কিনো চালো কোৱেশ্চন কেইটামানো কৰিলো ঠিক আছে তাৰপিছত আমি সাসপেনশনৰ ওপৰত যিখিনি কোৱেশ্চন আছিল আমি সেইখিনিও কৰিলো ওকে নাও এতিয়া আমি কি কৰিবলৈ গৈ আছো কলয়েডছ বা কলয়ডিয়েল সলিউশন সো ট্ৰু সলিউশন বা সলিউশন আৰু কলয়ডিয়েল সলিউশনৰ মাজত ডিফাৰেন্স কি আমি জানো সলিউশন হল আপোনাৰ হোমোজেনিয়াছ মিক্সাৰ বাট কলয়ডিয়েল সলিউশনটো আপোনাৰ হেটেৰোজেনিয়াছ মিক্সাৰ কিন্তু যদি আপুনি খালি চকুৰে চাই তেনেহলে আপুনি দেখাত কলয়ডিয়েল সলিউশনকো আপোনাৰ homogeneous যেনে লাগিব ঠিক আছে ইয়াতে লিখা আছে the particles of a colloid are uniformly spread throughout the solution due to the relatively smaller size of particles as compared to that of suspension the mixture appeared to be homogeneous but actually a colloidal solution is a heterogeneous mixture for example milk ঠিক আছে মই কি কলো চাওক আমি প্ৰথমে পাইছিলো সলিউশন কি হয় আপোনাৰ হোমোজেনিয়াছ মিক্সাৰ তাৰপিছত আমি কি পালো সাসপেনশন চাওক সাসপেনশন আপোনাৰ হেটেৰোজেনিয়াছ মিক্সাৰ বা খালি চকুৰে আপুনি তাক দেখিব পাৰিব পাৰ্টিকেলবোৰ কেনেকৈ পানীত আপুনি বালি মিক্স কৰি দিয়ক আইদাৰ একেবাৰে সৰু সৰু বালি পাৰ্টিকেলবোৰ ওপৰত উপঙি থাকিব বা অলপ সময় পাছত কি হ'ব ইয়াত তলত গৈ ফালে এটা গেট হৈ যাব ঠিক আছে তো সাসপেনশনটো আমি খালি চকুৰে দেখিলো পাৰ্টিকেলছ আৰু সলিউশনটো আমি ডিস্টিংগুইশ কৰিব পাৰিলো সলিউশনটো কোনো পধ্যেই নোৱাৰো সলিউশন কাৰণ হোমোজেনিয়াছ কিন্তু যেটো আপোনাৰ কলয়ডিয়েল সলিউশনটো কি হয় দেখাত আপুনি যদি চাই তেনেহলে লাগিব যে ই এটা হোমোজেনিয়াছ সলিউশন বাট ই ৰিয়েলিটি ই আপোনাৰ হেটেৰোজেনিয়াছ সলিউশন হয় কিয়নো ইয়াৰ পাৰ্টিকেলছবোৰ ইমানেই সৰু হয় কলয়েডছ পাৰ্টিকেলৰ ইমানেই সৰু হয় থ্ৰু আউট দা সলিউশন কি হৈ যায় ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড হৈ থাকে সেইকাৰণে আপুনি খালি চকুৰে নেকেড আইৰে তাক ডিস্টিংগুইশ কৰিব নোৱাৰে কিন্তু এটা ইফেক্ট আছে সেইটোৰ নাম হৈছে টিন্ডেল ইফেক্ট আৰু এইটো বাৰ বাৰ পৰীক্ষাত আহি থাকে কুৱেশ্যনটো মই অলপ পাছত দি আছো ঠিক আছে সলিউশন আৰু কলয়ডিয়েল সলিউশনৰ মাজত ডিস্টিংগুইশ কেনেকৈ কৰিব খালি চকুৰে কৰিব নোৱাৰে যদি আপুনি এটা লাইট বিম এনেকৈ পঠাই দিয়ে ঠিক আছে লাইট বিম যদি পঠাই দিয়ে সলিউশনে ট্ৰু সলিউশনে লাইট বিমটো কেতিয়াও স্কেটাৰ নকৰে বাট যদি এটা কলয়ডিয়েল সলিউশন হয় ই কি কৰিব লাইট বিমটো স্কেটাৰ কৰিব ঠিক আছে এতিয়া চাওক মিক্সাৰ অফ ৱাটাৰ এণ্ড মিল্ক আপুনি এটা গ্লাছত গাখীৰ আৰু পানী মিলাই দিব মই অলপ আগত কৈছিলো গাখীৰ আৰু পানী এইটো কি হয় আপোনাৰ সলিউশন নহয় এইটো ট্ৰু সলিউশন হয় এইটো আপোনাৰ কলয়ডিয়েল সলিউশন হয় আৰু ইফালে যদি আপুনি এটা লাইট অফ বিম মাৰি দিয়ে ই কি কৰিব পোহৰটো স্কেটাৰ কৰিব গতিকে হাউএভাৰ দিছ পাৰ্টিকেলছ কেন ইজিলি স্কেটাৰ এ বিম অফ ভিজিবল লাইট কলয়ডিয়েল সলিউশনৰ পাৰ্টিকেলবোৰে কি কৰিব পাৰে বিম অফ can easily scatter a beam of visible light আৰু this scattering is called the Tyndall effect after the scientists who discovered it মানে Tyndall effect কি হল এই মানে ইফেক্টটো কলয়ডিয়েল সলিউশনে যে লাইট বিম স্কেটাৰ কৰিব পাৰে টিন্ডেল নামৰ বৈজ্ঞানিক এজনে তাক আৱিষ্কাৰ কৰিছিল কাৰণে আমি ইয়াক টিন্ডেল ইফেক্ট বুলি কওঁ বাকি স্কেটাৰিং কি যিসকলে বুজিছে ভাল কথা যিসকলে বুজা নাই অলপ ধৈৰ্য ধৰক নেক্সট 3-4টা মান ক্লাছৰ পাছত আমি বস্তুবোৰ গম পাই যাম ঠিক আছে বাস ওভাৰঅল মই নৰ্মেলি যিখিনি সহজ সৰল ভাষাত ক'লো আপোনালোকে গম পালে সলিউশন দিছ ইজ এ কলয়ডিয়েল আপুনি যদি সলিউশনত চাই আপুনি লাইট বিম আপুনি দেখা নাপাব বাট পাৰ্ট অফ লাইট বিম কলয়ডিয়েল সলিউশনত কি হ'ব ভিজিবল হ'ব ঠিক আছে আৰু এই ইফেক্টটোক আমি কি কওঁ টিন্ডেল ইফেক্ট আৰু এই টিন্ডেল ইফেক্টটো ক'ত দেখিবলৈ পাই জানেনে এইটো চাওক টিন্ডেল ইফেক্ট কেন বি অবজাৰ্ভ ৱেন ছানলাইট পাছেছ থ্ৰু দ্য কেনপি অফ এ ডেন্স ফৰেষ্ট কেতিয়াবা আপুনি ফৰেষ্টত সোমাই পাইছেনে বা আপোনালোকে ঘৰত চাব হা কেতিয়াবা কি হয় ভেন্টিলেশ্যন বা এনেকুৱা আপোনালোকৰ হোল থাকে ন সেইফালে ছানলাইট যেতিয়া পৰে এনেকুৱা আপোনাৰ দীঘল দীঘল আপুনি লাইট বিম দেখা পাব দেখিছেনে নাই অ'কে সেইবোৰে আপোনাৰ টিন্ডেল ইফেক্ট হয় ঠিক আছে তো আমাৰ ডে টু ডে লাইফত আমি বস্তুবোৰ দেখি থাকোঁ গতিকে ছায়েন্স ইমান টান নহয় জাষ্ট ফিল কৰক আৰু এক্সামত যি 10-12টা কুৱেশ্যন আহে কৰি দিয়ক এক্সাম পাছ কৰি যাওক বেছি ৰিচাৰ্চো কৰিব নালাগে একদম যিমানখিনি বেছিক পাৰে সিমান পঢ়ক অ'কে ইয়াতে কৈছে যে
colloids are big enough to scatter a beam of light that passes through it and makes it part visible. What is the name of the effect? Yes, this is the Tyndall effect. আৰু ইয়াৰ পৰা কুৱেশ্যন কি প্ৰকাৰ আহিব পাৰে? কেতিয়াবা ক'ব যেতিয়া আপুনি ডাঠ অৰণ্য এখনত যাব এই পৰিঘটনাবোৰ দেখিবলৈ পায়। What is this effect? What is the name of this effect? Yes, this is a Tyndall effect. কিয় নালাগে? ঠিক আছে, কিয় নালাগে? আমি এইটোৱে জানো যে কলয়েডছে কি কৰে, লাইট বিম স্কেটাৰ কৰে, সেইকাৰণে আমি অৰণ্যত যদি যাওঁ আমি বস্তু দেখোঁ। ইয়াত কিয় কলয়েডছ ফৰ্ম হৈছে নে নাই হোৱা সেইটো আমি গম পাম, অলপ ৰখক। আৰু বাকী সুধিব পাৰে আপোনাক মিল্ক, গাখীৰ আৰু পানী মিক্স কৰি দিলে এইটো হোৱাট টাইপ অফ মিক্সাৰ? অবভিয়াছলি দিছ ইজ এ হেটাৰজিনিয়াছ মিক্সাৰ। যদি অপশ্যনত থাকে দিছ ইজ এ ট্ৰু সলিউশ্যন, ছাছপেনশ্যন, কলয়েডছ, নান অফ দিছ কি হ'ব? গাখীৰ পানী, কলয়েডছ বা কলয়েডিয়েল সলিউশ্যন। গম পালে? কনচেপ্ট বিল্ড কৰক, কুৱেশ্যন যি হ'লেও পাৰিব, কুৱেশ্যন মই কৰাম, চিন্তা নকৰিব। এতিয়া যেনেকৈ আমি ডিফাৰেণ্ট টাইপ অফ কি পাইছিলোঁ, সলিউশ্যন পাইছিলোঁ, তেনেকৈ আমি ডিফাৰেণ্ট টাইপ অফ কি পাম? কলয়েডছো পাম। ঠিক আছে, কমন এক্সাম্পল অফ কলয়েডছো পাম। আৰু যেনেকৈ আমি সলিউশ্যনত কি পাইছিলোঁ, সলিউট প্লাছ সলভেণ্ট, আমি কি পাওঁ? সলিউশ্যন। তেনেকৈ কলয়েডছত এটা বস্তু মন কৰিব, তাত আমি কি পাওঁ? ডিছপাৰ্স ফেজ, বিক্ষিপ্ত পৰ্যায়, আৰু ডিছপাৰ্সন মেডিয়াম, বিক্ষিপ্ত মাধ্যম। এতিয়া চাওক ইয়াত এইখন অৰণ্য, এইবোৰ আমি কলয়েডছ দেখিছোঁ, এইবোৰ কি হয়? য়েছ, পানীৰ সৰু সৰু কণিকা হয়, বা এইবোৰ যিবোৰ আপোনাৰ সৰু সৰু ডাষ্ট পাৰ্টিকেল বা একেবাৰে মানে মাইক্ৰস্কপিক যিবোৰ পাৰ্টিকেল আছে সেইবোৰ কি হৈ আছে? থ্ৰু আউট দ্য এয়াৰ কি হৈ আছে? ইয়াত ডিষ্ট্ৰিবিউট হৈ আছে। এটা কলয়েডিয়েল সলিউশ্যন। এইটো কি টাইপৰ হ'ব? ইয়াত এইটো কি টাইপৰ হ'ব? য়েছ, সলিড ইন গেছ, বা আমি সেনেকৈ নকওঁ, কলয়েডছত কি ক'ম? ডিছপাৰ্স ফেজ আৰু ডিছপাৰ্সন মিডিয়াম। ডিছপাৰ্স ফেজ বিক্ষিপ্ত পৰ্যায়, ফেজটো কি হয়? সলিড। ডিছপাৰ্সন মিডিয়াম কোনটো মিডিয়ামত হৈ আছে? গেছত। ঠিক আছে, গতিকে এইটো আপোনাৰ ইয়াৰ ডিছপাৰ্স ফেজটো কি হ'ব? সলিড। ডিছপাৰ্সন মিডিয়াম কি হ'ব আপোনাৰ? সৰি, ডিছপাৰ্স ফেজটো সলিড বা লিকুইড হ'ব পাৰে, ডিছপাৰ্সন মিডিয়ামটো কি হ'ব আপোনাৰ? গেছ। এতিয়া শীতকালত যে কুঁৱলী দেখে, ফগ ইজ এ টাইপ অফ কি হয়? কলয়েডছ। ঠিক আছে, ঠিক আছে। এতিয়া চাওক কলয়েডছত যদি চাই আপোনালোকে ফগ চাই, তাৰ ডিছপাৰ্স ফেজটো কি হয়? লিকুইড, মানে সৰু সৰু ৱাটাৰ ড্ৰপলেট। ডিছপাৰ্সিং মিডিয়াম ক'ত থাকে? এয়াৰত থাকে ন, গেছত থাকে। গতিকে যদি সোধে ফগৰ ডিছপাৰ্সিং মিডিয়াম কি হ'ব? গেছ। ডিছপাৰ্স ফেজ কি হয়? লিকুইড। গম পালে? আৰু ইয়াৰ যদি আপোনালোকে টাইপটো চাই, ইয়াক কোৱা হয় এৰ'ছল। অ'কে, গম পাইছে? আমি সেইকাৰণে ক'লোঁ যে ইয়াত কি ক'লোঁ, the component of a colloidal solution are the dispersed phase and dispersion medium. যেনেকৈ এটা ট্ৰু সলিউশ্যনৰ দুটা কি থাকে? সলিউট এণ্ড সলভেণ্ট। আমি কলয়েডিয়েল সলিউশ্যনৰ কম্পনেণ্ট কি ক'ম? আমি ডিছপাৰ্স ফেজ এণ্ড ডিছপাৰ্সন মিডিয়াম। তেনেকৈ কুঁৱলীত যদি চাই, ডিছপাৰ্সড ফেজ কি হয়? লিকুইড, সৰু সৰু পানীৰ ড্ৰপলেট, আৰু ডিছপাৰ্সিং মিডিয়াম কি হয়? গেছ, হয়নে? এয়াৰ। নাও তেনেকৈ এইবোৰ আপোনালোকে মনত ৰাখিব লাগিব, উপায় নাই। যদি পাৰে ৰাখক, নোৱাৰিলেতো মই কি ক'ম আৰু, মইতো পঢ়াই দিছোঁ। গেছ, ডিছপাৰ্স ফেজ সলিড, ডিছপাৰ্সিং মিডিয়াম গেছ। এইটো আপোনাৰ এৰ'ছল কয়, স্মোক। ঠিক আছে, অট'মোবাইল এক্সজষ্ট, আপোনালোকে জানে গাড়ী টাউনত কিয় গৰম হয়, বা আপোনালোকে কেতিয়াবা গাড়ী চলিলে চাবচোন পিছফালে এটা ধোঁৱা এটা ওলাই যায়, হয় নাই? আপুনি ধোঁৱা দেখিছে নাই? ধোঁৱাটো কি হয়? ইয়াতে আপোনাৰ ডিছপাৰ্স যিটো ফেজ হয়, সৰু সৰু আপুনি জুই জ্বলোৱাৰ পাছত সৰু সৰু টুকুৰা ওলাব, একদম মাইক্ৰস্কপিক টুকুৰা। আৰু গেছত ওপৰত গৈ কি হৈ যায় আপোনাৰ? ই ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড হৈ যায়, একদম চাৰিওফালে ডিষ্ট্ৰিবিউটেড হৈ যায়। এটা কি ফৰ্ম কৰে? কলয়েডছৰ ফৰ্ম কৰে। ঠিক আছে, কলয়েডিয়েল সলিউশ্যন ফৰ্ম কৰে। ডিছপাৰ্স ফেজ বা ডিছপাৰ্স স্মোকৰ ক্ষেত্ৰত বা অট'মোবাইল এক্সজষ্টৰ ক্ষেত্ৰত কি হয় আপোনাৰ? ডিছপাৰ্স ফেজ হয় আপোনাৰ সলিড, আৰু ডিছপাৰ্সিং মিডিয়াম হয় আপোনাৰ গেছ। তেনেকৈ বাকী এক্সাম্পলবোৰ চাই থৈ দিয়ক। গেছ, লিকুইড, আৰু ইয়াৰ টাইপটো হৈছে ফৰ্ম, ছেভিং ক্ৰীম। তেনেকৈ লিকুইড তাক আমি কি কওঁ? ইমালচন। এইখিনিও মনত ৰাখিব, টাইপটো কি হয়? কেতিয়াবা সুধিব পাৰে যে ডিছপাৰ্স ফেজ লিকুইড, ডিছপাৰ্সন মিডিয়াম লিকুইড, হোৱাট ইজ দ্য টাইপ অফ দ্য কলয়েডছ? দিছ ইজ কল্ড ইমালচন। অ'কে, আৰু এক্সাম্পল যদি চাই মিল্ক, ফেচ ক্ৰীম। এতিয়া গাখীৰত যদি আমি পানী মিক্স কৰোঁ, প্ৰথম আমাৰ মাইণ্ডলৈ কি আহিব? ই এটা হেটাৰজেনিয়াছ মিক্সাৰ। ছেকেণ্ড কি আহিব? ই এটা কলয়েডিয়েল সলিউশ্যন। থাৰ্ড আমাৰ মনত কি আহিব? ডিছপাৰ্স ফেজ অলছ' লিকুইড, ডিছপাৰ্সিং মিডিয়াম অলছ' লিকুইড, আৰু ইয়াৰ টাইপটো কি হ'ব? ইমালচন। গম পালে? ইয়াতকৈ আৰু মই কি ক'ম? তো এইখিনিতো আৰু মনত ৰাখিব লাগিব। তেনেকৈ আপোনাৰ সলিড লিকুইড, তাক আমি টাইপটো সল বুলি কওঁ। মিল্ক অফ মেগনেছিয়া, মাড, বোকা দেখিছেনে নাই? তাত কি হয়? ডিছপাৰ্স ফেজটো কি হয়? সলিড, মাটিৰ সৰু সৰু কণিকা ক'ত হেৰি হৈ থাকে? মিডিয়াম ক'ত? পানীত।
বোকাটো আমি পানীতে পাওঁ, শুকান মাটিখন বোকা বুলি কওঁ নেকি? তাত আমি পানী যেতিয়া মিক্স হৈ যাব কি হ'ব, সৰু সৰু যিবোৰ মাটিৰ কণিকা আছে ওপৰলৈ উঠি আহিব বা বোকা মাডাৰ ফৰ্ম কৰিব, ঠিক আছে। তো দেন গেছ চলিড ফৰ্ম বুলি কোৱা হয়, ফৰ্ম ৰাবাৰ স্পঞ্জ আপোনাৰ আপোনাৰ কি হয় এইটো পিউমিছ, দেন আপোনাৰ লিকুইড চলিড জেল, লিকুইড চলিড তাক কোৱা হয়, টাইপটো হ'ল জেল, জেলি, চিজ, বাটাৰ, দেন চলিড চল বুলি কোৱা হয়, কালাৰ্ড জেমষ্টন, মিল্কি গ্লাছ। তো এইখিনি আপোনালোকে মনত ৰাখিব লাগিব, ইয়াত আৰু বেলেগ মই একো উপায় দিব নোৱাৰোঁ। এই কুৱেশ্যনটো সুধিছে যে নেম দ্য মিক্সাৰ হুজ পাৰ্টিকলছ আৰ লাৰ্জ এনফ টু স্কেটাৰ লাইট, পোহৰ বিকিৰণ কৰিব পৰাকৈ ডাঙৰ হোৱা মিশ্ৰণটোৰ নাম কি? জাষ্ট আমি পাইছোঁ কলইড। নেম দ্য মিক্সাৰ হুজ পাৰ্টিকলছ আৰ লাৰ্জ এনফ টু স্কেটাৰ লাইট, কোনে পাৰে? য়েছ, কলইডে পাৰে। তাৰ পাছৰ কুৱেশ্যন, দ্য কণ্টিনিউৱাছ জিগজাগ মুভমেণ্ট অফ কলইডিয়েল পাৰ্টিকল ইন এ ডিছপাৰ্চন মিডিয়াম ইজ কল্ড, ইয়াক কোৱা হয় ব্ৰাউনিয়ান মুভমেণ্ট। সেইটোৱে আপুনি যদি চাই আপোনাৰ এই মুভমেণ্টটো মই বাৰু ঠিক আছে মই পিছত দেখাই আছোঁ, এতিয়া বুজাব গ'লে বহুত সময় লাগিব, ক্লাছটো টাইম হৈ গৈছে, মই 25 মিনিটতকৈ বেছি কৰিব নোৱাৰোঁ কাৰণ এইটো ৰৈ যাব, ঠিক আছে। ডাইৰেক্ট মনত ৰাখি থৈ দিয়ক যে জিগজাগ মুভমেণ্ট অফ কলইডিয়েল পাৰ্টিকলছ ইন এ ডিছপাৰ্চন মিডিয়াম ইজ কল্ড ব্ৰাউনিয়ান মুভমেণ্ট। তাৰপিছত এক কলইডিয়েল এই কুৱেশ্যনবোৰ এনেকৈ আহিব চাওক, এ কলইড উইথ এ চলিড ডিছপাৰ্চ ফেজ এণ্ড লিকুইড ডিছপাৰ্চিং মিডিয়াম ইজ কল্ড, কঠিন বিক্ষিপ্ত পৰ্যায় আৰু তৰল বিক্ষিপ্ত মধ্যম থকা কলইডক কি বুলি কোৱা হয়? ডিছপাৰ্চ ফেজটো কি কৈছে? লিকুইড, সৰি ডিছপাৰ্চড ফেজ চলিড এণ্ড ডিছপাৰ্চিং মিডিয়াম লিকুইড। ইয়াত চাওক মই পাহৰি গ'লোঁ কি ক'লে, চলিড ডিছপাৰ্চ ফেজ চলিড আৰু মিডিয়াম লিকুইড, ক'ত গ'ল? চলিড ইন লিকুইড ক'ত গ'ল? চলিড লিকুইড কৈ চলিড লিকুইড, তাক কি কোৱা হয়? চল, ঠিক আছে। ডিছপাৰ্চ ফেজ চলিড, ডিছপাৰ্চিং মিডিয়াম লিকুইড, তাক কোৱা হয় চল। এনচাৰটো কি হ'ব? ইয়াক কোৱা হয় চল। চ' চাওক কুৱেশ্যনটো সৰু, টাইম কিয় লগালোঁ? এতিয়া সময় আছে, আপোনালোকক কুৱেশ্যন টাইপটো দেখুৱাই দিলোঁ, বস্তুখিনিও বুজাই দিলোঁ, জাষ্ট এখন মনত ৰাখিব আৰু এনেকুৱা যিমান টাইপৰ কুৱেশ্যন পায় আপোনালোকে কৰিব পাৰিব। ইয়াত কৈছে যে গাখীৰৰ পৰা ক্ৰীম পৃথক কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? হুইচ মেথড ইজ ইউজ টু ছেপাৰেট ক্ৰীম ফ্ৰম মিল্ক? ই হ'ল আপোনাৰ চেণ্ট্ৰিফিউগেশ্যন। এটা কথা মনত ৰাখিব, যিমানবোৰ কলইডিয়েল চলিউশ্যন আছে তাক আমি ছেপাৰেট কৰিব পাৰোঁ এটা প্ৰচেছৰ জৰিয়তে, তাক কোৱা হয় চেণ্ট্ৰিফিউগেশ্যন। এতিয়া আমি জানো গাখীৰ ইজ এ টাইপ অফ কলইডিয়েল চলিউশ্যন, তেনেকৈ আমাৰ যিবোৰ হুইচ টেকনিক ইউজ টু ছেপাৰেটেড ব্লাড চেল ফ্ৰম প্লাজমা, ইয়াতো আমি কি কৰোঁ? ব্লাড চেলবোৰ জানে আপোনাৰ কলইডিয়েল হয় ব্লাড, দেন ইয়াত আমি ইউজ কৰিম চেণ্ট্ৰিফিউগেশ্যন। গতিকে কলইডিয়েল চলিউশ্যন যেতিয়া দেখিব প্ৰচেছটো সুধিব কি হ'ব? চেণ্ট্ৰিফিউগেশ্যন। যেতিয়া আপুনি ছাছপেনশ্যন দেখিব তেতিয়া আপুনি কি ক'ব? ফিল্ট্ৰেশ্যন। যেতিয়া আপোনাক ক'ব পানী আৰু বালি মিক্স কৰা আছে তাক ছেপাৰেট কৰিব কি প্ৰচেছেৰে? য়েছ, ফিল্ট্ৰেশ্যন। গম পালে? তো এইবোৰ সৰু সৰু টেকনিক আপোনালোকে কুৱেশ্যন যেনেকুৱা আহিলেও কৰিব পাৰিব। ইয়াত সুধিছে যে when two liquids do not mix they form two separate layers and are known as, ঠিক আছে, যেতিয়া দুটা লিকুইড do not mix they form two separate layer। এতিয়া চাওক পানী আৰু তেল মিক্স কৰক, মিলাব পাৰিব? নোৱাৰে, দুটা ছেপাৰেট লেয়াৰ বনাব। আৰু তেনেকুৱা টাইপক আমি কি কওঁ? ইমিছিবল লিকুইড, ঠিক আছে, অমিশ্ৰিত তৰল পদাৰ্থ। মনত ৰাখিব, when two liquids do not mix they form two separate layer and are known as immiscible liquid। তাৰপিছত সুধিছে যে which of the following will show the Tyndall effect? Tyndall effect কোনে দেখুৱাব? এইটো যদি চেপ্টাৰটো বুজিছে তেনেহ'লে আপোনালোকে কৰিব পাৰিব। এটাও হ'ব পাৰে বা এটাতকৈ বেছিও হ'ব পাৰে, ঠিক আছে, এইটো কমেণ্ট কৰি জনাব। তাৰপিছত সুধিছে যে what is the name of the metal which exists in liquid state at room temperature? কোঠাৰ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটোৰ নাম কি? এইটো সৰু বস্তু, ঠিক আছে। ইয়াৰ এনচাৰটো হ'ব আপোনাৰ মাৰ্কিউৰি। চাওক এতিয়া বাদ দিয়ক, এতিয়া জাষ্ট শুনি থওক, আমি মেটেল নন মেটেল যেতিয়া পঢ়িম তেতিয়া ভালদৰে আপোনালোকে ইয়াৰ বিষয়ে বুজিব পাৰিব, ঠিক আছে। এইটো চাওক, দ্য স্মেল অফ হাইড্ৰজেন ছালফাইড H2S গেছ। H2S গেছৰ গোন্ধ কেনেকুৱা জানে? পচি যোৱা কণী, কেতিয়াবা গোন্ধ পাইছে? দ্য ৰটেন এগ। অ'কে, সুধিব পাৰে কেতিয়াবা যে ৰটেন এগৰ নিচিনা গোন্ধ তলৰ কোনটো গেছে দিয়ে? মনত ৰাখক, ইয়াক কোৱা হয় হাইড্ৰজেন ছালফাইড বা H2S, এনেকৈ লিখোঁ আমি H2S। অ'কে, তাৰ পাছত ঠিক আছে, আজি আমি ইয়াতে এৰিছোঁ। কালি আমি অলপমান আৰু, ঠিক আছে, মই কৈ দিছোঁ এলিমেণ্টছ কম্পাউণ্ড নালাগে, আপোনালোকৰ বেছি হৈ যাব, কনফিউজ হৈ যাব, ঠিক আছে। তো নেক্সট ক্লাছত আমি ইয়াৰ বিষয়ে পঢ়িম। আশা কৰোঁ প্ৰথম দুটা ক্লাছ আমি অলপমান শ্ল' গ'লোঁ, তাৰপিছত আমি একদম সৰু সৰু MCQs কৰি যাম, কাৰণ বহুতে কনচেপ্টবোৰ ল'বলৈ বেয়া পাবও পাৰে, কিন্তু মোৰ কামটো পঢ়োৱা, বাকী আপোনালোকৰ কথা, ল'ব বিচাৰে ল'ব নিবিচাৰে, এণ্ড ইটছ আপ টু ইউ। থেংক ইউ।